ৰাজ্যৰ আমি যথেষ্ট সহায় পাইছোঁ। এই বুৰিডিং অঞ্চলটোত আমি বহুত কলমকে সাংগঠনিক কাম কাজ কৰিছোঁ। তাৰ এটা মূল কাৰণ হৈছে যে আমাৰ দলটোত কেৱল 2 বছৰত সাংগঠনিক কাম কাজ কৰি আজি এই পৰ্যায়লৈকে আনিছোঁ। তাতে বুৰিডিংটো যথেষ্ট এটা পিছপৰা জেগা হয় আৰু ইয়াতে সাংগঠনিক কাম কাজ আৰু বহুত বহল জেগা, পিছপৰা বুলি মই নকওঁ, কিন্তু বহুত বহল জেগা হয়। ইয়াত সাংগঠনিক কাম কাজ কৰাটো ইমান সহজ কথা নহয়। কিন্তু যিয়ে নহওক, এতিয়া যি ধৰণৰ ৰাইজৰ সঁহাৰি দেখিছোঁ, 4টা গাঁও পঞ্চায়তৰ পৰা ইয়াত আহি আমাৰ সক্ৰিয় কৰ্মীসকল সমবেত হৈছে। তো বুৰিডিঙতো আমাৰ আম আদমি পাৰ্টিৰ উত্থান হৈছে, স্পষ্ট ইংগিত পাই আছোঁ আৰু আগন্তুক দিনৰ ৰাইজে আগবঢ়াই লৈ যাব। সেইটোতো মই নাজানো আপোনালোকৰ কি সমীক্ষা হ'ব, কিন্তু আমাৰ মূলতে আমাৰ যুঁজটো হৈছে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে। বিজেপি যি দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি আছে, ৰাইজক মিছা প্ৰতিশ্ৰুতি দি ইমান দিনে আগবাঢ়ি আহিছে, ৰাইজৰ সমস্যাৰ সমাধান কৰা নাই। এই গোটেইখিনিৰ বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজটো হৈছে আৰু সেইটো কাৰণে বিজেপিৰ লগতে আমাৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমাৰ স্পষ্ট এটা আমাৰ যিসকল ৰাইজ তাতে গৈছে, প্ৰায় তাৰ ভিতৰত 10% ৰাইজে মোক ফোন কৰি এজনকে ফোন কৰি কৈছে, দাদা আপুনি বেয়া নাপাব, আমি তালৈ গৈ আছোঁ, কাৰণ আমি নগ'লে আমাৰ আঁচনি কাটি দিব। আৰু অৰুণোদয় কোনোবাই লৈ থৈছে, কোনোবাই PM কিষাণ যোজনাৰ কথা আছে, কাৰোবাৰ বেলেগ কিবা আঁচনিৰ কথা আছে, বিভিন্ন ৰকমৰ ভয় ভাবুকি দি তেওঁলোকক লৈ গৈছে। কিন্তু তেওঁলোকে ভোটটো কেৱল আৰু কেৱল আম আদমি পাৰ্টিকে দিব। ভয় খাইছে, নিশ্চিতভাৱে ভয় খাইছে, নহ'লে জেলত ভৰোৱা কি কথা আছিলে। এনেকুৱা নিৰ্বাচনী যেতিয়া কোড অফ কণ্ডাক্ট লাগি গ'ল, তাৰপিছততো জেলত সোমোৱাৰ কোনো কথা নাছিল। ভুৱা গোচৰ এটাৰ ওপৰত, যিটোৰ ওপৰত শুনানি চলি আছিলে, শুনানি এতিয়ালৈকে কোৰ্টে ৰায়দান দিয়া নাছিলে নহয়। ৰায়দান দিয়া নাই, তেনে অৱস্থাত তেওঁক জেলত কেনেকৈ প্ৰেৰণ কৰা হ'ল? তেওঁ যাতে নিৰ্বাচনী কেম্পেইনিং কৰিব নোৱাৰে, সেই উদ্দেশ্য লৈ আচলতে তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছে।